নমস্কাৰ। আজি হিৰো গড ফাৰ্মৰ পৰা ছাগলী 3টা দিয়া হৈছে। আমাৰ ধেমাজিৰ পৰা আহিছে, আমাৰ দাদা বাইদেউ আহিছে ধেমাজি বৰদলনি। তো তেওঁলোকে বহুত দিনৰ পৰা মোৰ লগত কথা বতৰা পাতি আছিলে। তো তেওঁলোকক ভাল ফিমেল ছাগলী আৰু মেল ছাগলী লাগে বুলি। তো তেওঁলোকে আজি নিছে। এটা আপোনাৰ মেল ছাগলী দিছোঁ, এইটো আপোনাৰ আছে। আৰু এইজনী প্ৰেগনেণ্ট ছাগলী হয়, ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট আছে আৰু 1.5 মাহত পোৱালি দিব। আৰু এটা ফিমেল হয়, এইটো কটাৰ লগত ক্ৰছ হয়, F3 ছাগলী হয়, খুব ধুনীয়া ছাগলীটো। এইকেইটা আজি পঠাইছোঁ। কেনেকুৱা আপোনালোকক মানে আহি ইমান দূৰৰ পৰা আহিলে, আহি কিনে আপোনাক কেনেকুৱা লাগিছে আপোনাৰ ছাগলীকেইটা চাই মেলি? ভালে লাগিছে, ভাল পাই আহিলোঁ ইমান দূৰ আমি ধেমাজি বৰদলনি। তেওঁলোকে ভাল পাই কিনে আহিছে, কাৰণ কেলৈ আমাৰ মেইন কথা হ'ল কি ছাগলী পুহিবলৈ চবৰে চখ থাকে। কিন্তু কথাটো হ'ল কি ছাগলীটো যিটো নেকি আমি যিটো পইচাটো যিটো এমাউণ্ট হয়, যিটো প্ৰাইচত পাব লাগে, সেইটো যদি আপোনাৰ কমফৰ্টেবল হয় তেতিয়াহ'লে চবেই ছাগলী পুহিব পাৰিব। আৰু যদি হাই প্ৰাইচ থাকে তেতিয়াহ'লে ছাগলী ল'বলৈ অকণ অসুবিধা হয়। আৰু তেওঁলোকে মানে বহুত আশাৰে নিছে। মই আশা কৰিছোঁ তেওঁলোকে ভাল ফাৰ্মখন উন্নতি হওক আৰু ভৱিষ্যতে যদি আৰু ভাল ভাল ছাগলী তেওঁলোকে নিম বুলি মোক কৈছে। তো আজিলৈ ইমানে। তো আশা কৰোঁ সকলোৰে ভাল আৰু তেওঁলোকে ভালকৈ থাকক, সেইটোৱে আশা কৰিলোঁ। ধন্যবাদ।